আজি তোমালোকৰ হৰণ নামৰ পাঠটোৰ পেজ নাম্বাৰ 78 79 80 এটা হৰণ অংক দিছে। হৰণ অংকটো কি যে আমি যিকোনো সংখ্যাক 10 100 1000 কেনেকে সহজে আমি হৰণ কৰিব পাৰিম। ঠিক আছে, আজি সেই কথাটো আমি শিকিম। ইয়াৰ এটা উজু বুদ্ধি আছে, উজু বুদ্ধিটো শিকিম, কিন্তু প্ৰথমে আমি নৰ্মেলি যেনেকৈ আমি এতিয়া শিকি আছো, দীঘলীয়া নিয়মেৰে আমি যেনেকৈ শিকি আছো সেই কথাটো আমি শিকোঁ। ঠিক আছে, এতিয়া তোমালোক সকলোৱেতো দীঘল নিয়মেৰে জানা। ঠিক আছে, আমি এটা সংখ্যা লৈ লৈছোঁ হা, 10ৰে আমি 406 হৰণ কৰিব লাগে। তো আমি জানো চবে, যিহেতু এইফালে দুটা সংখ্যা আছে গতিকে আমি এইফালে দুটা সংখ্যা ল'ম, মানে শতকৰটো ল'ম 10কৰটো ল'ম, এইটো আমি শিকিছোঁ। তে কেইবাৰ দিম 10ৰে 40ক আমি কেইবাৰ দিব পাৰিম? 4 বাৰ দিব পাৰিম। 4 10 40 মাইনাছ কৰিলে এইটো যিহেতু শূন্য হ'ব, আমি শূন্যটো নাপাতো, এইটো তললৈ নমাৰিলোঁ 6 হৈ যাব। এতিয়া বহুতে আকৌ অংকটো এইখিনিতে শেষ কৰি থৈ দিয়ে। মই বাৰে বাৰে কৈ আছোঁ যে হৰণ অংকত কাহানিও ওপৰৰ পৰা নামি অহা সংখ্যাটো ডাইৰেক্টলি ভাগশেষ বা বাকীত নৰয়গে, তাক আমি পুনৰ ভাগ দিব লাগিব নালাগে? হা, তাক আমি পুনৰ ভাগ দিব লাগিব। গতিকে এতিয়া 10ৰে 6 কেইবাৰ দিব পাৰিম? এবাৰ দিলে 10 হৈ যাব, ডাঙৰ হৈ যাব, গতিকে আমি এবাৰো দিব নোৱাৰোঁ, তাৰমানে 0 বাৰ দিব পাৰিম, নহয়নে? তাৰমানে আমি কিমান বাৰ দিব পাৰিম? 0 বাৰ দিলোঁ, তেতিয়া 0 হ'ল। তাৰপিছত 6ৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব? 6 হ'ব, নহয়নে? তেতিয়াহ'লে আমি কি পালোঁ? আমি ইয়াত ভাগশেষ কি পালোঁ? ভাগশেষ পালোঁ 6 আৰু ভাগফল পালোঁ 40। ঠিক আছে, এতিয়া এটা উজু ট্ৰিক্স শিকাই দিছোঁ। ট্ৰিক্সটো কি আছিলে? আমাক যেতিয়া এই বস্তুটো হৰণ কৰিবলৈ দিব, তেতিয়া কিতাপত হয়তো এনেকৈ থাকিব 406 হৰণ 40 নহয় 10, হয় নহয়? কিতাপত এনেকেই থাকে। এতিয়া উজু বুদ্ধিটো কি? আমি এই ধৰণে নকৰাকেও আমি এটা উজু ট্ৰিক্স লগাই একদম মুখতে উত্তৰটো উলিয়াব পাৰিম। সেই ট্ৰিক্সটো মই শিকাই দিবলৈ ওলাইছোঁ, ভালকে মন দিবা তোমালোকে। ইয়াত আনচাৰটো কি হ'ব জানানে? উত্তৰটো কি হ'ব? এতিয়া চোৱা, ইয়াতে এই 10টোত শূন্য কেইটা আছে? কেইটা আছে? এটা আছে, নহয়নে? এতিয়া এই যিহেতু শূন্য এটা আছে, ভালকে মন দিবা, শূন্য এটা আছে, এই যে শূন্য এটা আছে, এইফালৰ এককৰ ঘৰৰ সংখ্যাটো কি হ'ব? বাকী বা ভাগশেষত ৰ'ব। যিহেতু শূন্য এটা আছে, এইফালৰ এটা সংখ্যা মানে এককৰ ঘৰৰ সংখ্যাটো কি হ'ব? ক'ত ৰ'বগে? সি বাকী বা ভাগশেষত ৰ'ব, আৰু বাকী চোৱা ভাগফল হ'ব। একদম উজু ট্ৰিক্স। তাৰমানে আমি যদি ইয়াতে ভাগফল কৰোঁ, ভাগফল কি হ'ব দিয়া? হা, আচ্ছা, প্ৰথমে আমি ভাগশেষটো উলিয়াই লওঁ, তেতিয়া ইটো উলিয়াবৰ কাৰণে আমাৰ ইজি হৈ যায়। এতিয়া ভাগশেষ কোনটো হ'ব বুলি কৈছোঁ? শূন্য এটা আছিলে, গতিকে ইয়াৰ এককৰ ঘৰৰ অকল এটা সংখ্যা কি ভাগশেষত ৰ'ব, তেতিয়াহ'লে বাকী দুটা কিহত যাব? ভাগফলত যাব। ট্ৰিক্সটো শিকিলানে এতিয়া? হা, এই অংকটো নকৰাকৈ আমি ইয়াতো কৰোঁতে সেই একেটা উত্তৰে পাইছিলোঁ নে নাই? যেতিয়া আমি অংক হিচাপত কৰিছোঁ, কিন্তু এতিয়া আমি ট্ৰিক্স লগাই কৰিছোঁ। এতিয়া মই তোমালোকক বুজিবৰ কাৰণে দুটামান বেলেগ বেলেগ সংখ্যা পাতি দিছোঁ, তোমালোকে ক'ব পাৰা নে নোৱাৰা মোক ক'বাচোন বাৰু। ধৰি লৈছোঁ এইটো সংখ্যাক 10ৰে হৰণ কৰিব লাগে, অ'কে? 10ৰে হৰণ কৰিব লাগে, তেতিয়াহ'লে ইয়াৰ ভাগফল কি হ'ব আৰু ভাগশেষ কি হ'ব, এই কথা দুটা উলিয়াই দিব লাগে। এতিয়া ট্ৰিক্সটো কি শিকাইছোঁ মই? ট্ৰিক্সটো কি শিকাইছোঁ? এটা শূন্য আছে, হয়নে নহয়? তেতিয়াহ'লে মাত্ৰ ইয়াৰ এটা এইফালৰ এই এককৰ ঘৰৰ সংখ্যাটো কি হ'ব? এই দুইটো কি হ'ব? ভাগফলত যাব নে ভাগশেষত যাব? ভাগশেষত যাব। আৰু তেতিয়াহ'লে বাকী কি যেইকেইটা সংখ্যা বাচিব সেই গোটেইগাল ক'ত যাব? ভাগফলত যাব। 5 7 6 ভাগফল হ'ব। আৰু এইটো এটা সংখ্যা 2টো ভাগশেষত যাব। একদম ইজি নহয় নে?
হয় নে নহয় বুজি পাইছা কথাটো আৰু এটা এতিয়া এটো মই নকওঁ কিন্তু এটো মই একদম নকওঁ এটা তোমালোকে কথাখিনি বুজি পাইছা নহয় এতিয়া মোক ক'ব লাগে এই 963 যেতিয়া আমি 10 ৰে হৰণ কৰিম একো এটো অংক নকৰাকে একদম মুখে মুখে চায়ে ক'ব লাগে মোৰ ভাগফল কি হ'ব ভাগহে কি হ'ব প্ৰথমে ভাগহেকটোকে কোৱা বাৰু হা ভেৰি গুড 3 হ'ব কাৰণ কেনেকে গম পালো শূন্য এটা আছিল হয় না নহয় গটিকে আমি শূন্য যেহেতু এফালে এটা আছে সেই কাৰণে আমি কি কৰিছো এককৰ ঘৰৰ ফালৰ পৰা আহিছো এফালৰ পৰা গলে নহব আকৌ সেই ফালৰ পৰা আহিব লাগিব এককৰ ঘৰৰ সংখ্যাটো কি হ'ব ভাগ হেক হ'ব বাকি আৰু বাকি যিকিটা থাকিব এফালে কি আছে 9 10 96 96 হেতু আমাৰ কি হ'ব ভাগফল হ'ব এতিয়া এই যিকোনো সংখ্যাক 10 ৰে 100 ৰে 1000 ৰে কৰিলে তোমালোকে শৰ্টকাট টিকটো বুজি পাইছানে এতিয়া আমি 10 ৰে শিকিছো নেক্সট আমি 100 ৰে শিকিম নিয়ম একেটাই নিয়ম একেটাই এখিনি মই হাৰি দিছো ঠিক আছে বুজি পালা হা এতিয়া আমি 100 ৰে কৰিম হা ঠিক আছে আমি এতিয়া 100 ৰে লং সংখ্যা এটা আমি 769 ক আমি 100 ৰে হৰণ কৰিব লাগে ট্ৰিক্স একেটাই হ'ব দেই এতিয়া আমি দীঘল নিয়মেৰে নকৰো আৰু এতিয়া আমি দীঘল নিয়মেৰে নকৰো ট্ৰিক্স একেটাই হ'ব এতিয়া তোমালোকে কিমান বুজি পাইছা সেই কথাটো মই চাম ইয়াতে ঠিক আছে এতিয়া অংকটো আমি দীঘল নিয়মেৰে নকৰাকে ইয়াৰ উত্তৰ উলিয়াব লাগে 10ৰ ক্ষেত্ৰত কি হৈছিল আমি শূন্য ইয়াত কেটা পাইছিলো 10ত শূন্য এটা পাইছিলো ইয়াত এতিয়া 100 শূন্য কেটা আছে দুটা আছে তেতিয়ালে ভাগ হেকত কেটা সংখ্যা ৰব বাৰু দুটা yes যেহেতু 100 দুটা সংখ্যা আছে দুটা শূন্য আছে সংখ্যা নহয় দুটা শূন্য আছে তেতিয়ালে এই ভাগ হেকত দুটা আমি ৰখাব লাগিব এককৰ ঘৰৰ সংখ্যাটো দহকৰ ঘৰৰ সংখ্যাটো কিহত হ'ব কি হ'ব ভাগ হেকত হ'ব দেই ভাগ হেকত হল আৰু তেতিয়াহলে বাকি থাকিলে কোনটো বাছি হাতটো ভাগ ফলত হ'ব একদম উজু নহয় নে আচ্ছা শুদ্ধ হৈছে না টেষ্ট কৰি চাও টেষ্ট কেনেকে কৰিম আমি নৰমালি যেনেকে কৰো তেনেকে কৰি চাও আমি নৰমালি যেনেকে কৰো তেনেকে কৰি চাও ঠিক আছে এতিয়া আমি কি কৰিব লাগে 100 ৰে কাক কি কৰিব লাগে 769 ক আমি কি কৰিব লাগে হৰণ কৰিব লাগে তেতিয়াহলে আমি কি কৰিম এফালে যেহেতু তিনটা সংখ্যা আছে হয় না নহয় এফালৰ তিনটা আমি সংখ্যা লব লাগিব কেবাৰ দিম 7 বাৰ দিম হয় না 7 বাৰ দিম আমি কিমান হ'ব ইয়াতে 700 হৈ গল ঠিক আছে 700 হৈ গল তাৰ পিছত আমাৰ কি হ'ব এই তলৰ যিটো সংখ্যা আমাৰ কিমান হ'ব এই যিটো 69 টো আমাৰ মাইনাস কৰি আমি পালো না নাই সেই 69 টো আমাৰ কি হ'ব বাকি বা ভাগ হেকত ৰব নৰয় তেতিয়াহলে আমাৰ আনসাৰ এটো নহয় জানো তেতিয়া শুদ্ধ নে অশুদ্ধ শুদ্ধ তেতিয়াহলে আমি এই ধৰণে এটো নকৰাকে আমি উলিয়াব পাৰিম নে বাৰু আমাক যিকোনো সংখ্যাই দিয়ক লাগিলে ইয়াত জিয়ে নিদিয়ক লাগিলে এতিয়া এখিনা মই ট্ৰিক্স এটা দিছো কিন্তু দেই তোমালোকে কিমান বুজি পাইছা মই এতিয়া চাম হৰণ 100 আমি অংকটো নকৰাকে ইয়াৰ ভাগফল আৰু ভাগহেক উলিয়াব লাগে কিন্তু ইয়াতে এটা মই 0 এটা লগাই দিছো সাৱধান হবা নিয়ম একেটাই 0 কেটা আছে দুটা আছে হয় না নহয় তেতিয়ালে এই ফালৰ প্ৰথম এককৰ ঘৰৰ সংখ্যাটো এই দহকৰ ঘৰৰ সংখ্যাটো কি হ'ব এই 5 আৰু 0 আছে হয় না নহয় তাৰ মানে এই দুটা আমাৰ কিহত পৰিব ভাগ হেকত পৰিব যেহেতু আমি বাওঁফালে শূন্যটো নাপাটোৱে আমি সাধাৰণতে গণিতত কি হয় যেতিয়া আমাৰ বাওঁফালে 0 ওলাই আমি পাতো জানো আমি নাপাতো গতিকে 0 টো উঠাই দিলো আৰু হয় নে তেতিয়ালে ইয়াত আৰু বাকি সংখ্যা বাছিলে কি 967 এই 967 তাৰ মানে 967 টো কি হ'ব ভাগফলত ৰব কথাটো ক্লিয়াৰ হৈছে নে নাই কথাটো ক্লিয়াৰ হৈছে ঠিক আছে
ওকে এতিয়া যদি মই একেটা অংককে এবাৰ মই কি কৰিম 0 এটা বহাই দিলো এবাৰ 1000 কৰিলো এবাৰ এই সংখ্যাটো কি কৰিব লাগে 1000 এৰে হৰণ কৰিব লাগে আৰু এফালো মই এটা সংখ্যা বহাই দিছো ঠিক আছে এতিয়া কথা হল কি যেতিয়া আমি এই অংকটো কৰিম এবাৰ 6769 ক আমি 1000 এৰে হৰণ কৰিব লাগে তেতিয়াহলে ইয়াত ভাগফল কি ওলাব ভাগে কি ওলাব ট্ৰিক্স একেটা এপ্লাই হ'ব 0 কেটা দেখিছো হা 0 ইয়াতে তিনটা আছে তেতিয়াহলে কোন তিনটা সংখ্যা ভাগ হেখত ৰব আৰু কোনটো ভাগফললে বাচিব তাৰ মানে 1 2 3 1 2 3 তিনিটা সংখ্যা কত পৰিব ভাগফলত নে ভাগ হেখত পৰিব ভাগ হেখত পৰিব 7 6 9 আৰু ভাগফলত পৰিলে 6 কাৰণ এফালে 6 হে বাছি লাগে হয় না কথাটো হয় নহয় তেতিয়াহলে এতিয়া আমি গম পালো যে 10 100 1000 এই তিনিটা সংখ্যাৰে আমি যদি অন্যান্য যিকোনো সংখ্যাক হৰণ কৰো তেতিয়াহলে আমি দীঘল নিয়মেৰে নকৰিলেও হ'ব আমি মুখে মুখে উত্তৰ উলিয়াব পাৰিম না নোৱাৰিম এতিয়া তোমালোকৰ 18 নম্বৰ পেজত কিছু অংক দিছে এই 18 নম্বৰ পেজত কিছু অংক দিছে এই অংকখিনি তোমালোকে নিজে কৰিবা মোক নিজে কৰি দেখুৱাবা এতিয়া মই যেটো ট্ৰিক শিকাই দিলো কিন্তু অংকটো দীঘল নিয়মেৰে পাতিব নোৱাৰিবা দেই এই ট্ৰিক্সটো এপ্লাই কৰি এতিয়া মই দুটামান উদাহৰণস্বৰূপে মই দুটামান শিকাই দিছো মানে কৰিব দিছো হে তোমালোকে কিমান বুজি পাইছা মই এতিয়া ওলাই পৰিব ঠিক আছে এটুক আমি 10 এৰে কৰিব লাগে তাৰ পিছত এটুক আমি 100 এৰে কৰিম তাৰ পিছত এটুক আমি 1000 এৰে কৰিলো ঠিক আছে তেতিয়াহলে এই অংকটোত আমাৰ কি ওলাব ভাগ হেক ভাগফল কি ওলাব প্ৰথমে আমাক কি লাগে ভাগফল কি ওলাব ভাগফল 7 ওলাব নে 0 কেটা আছে এটা এটো যদি ভাগ হেকত থাকি যায় তেতিয়াহলে ভাগফলত কোনটো পৰিব এটোটা পৰিব 77 আৰু ভাগ হেকত কোনটো ৰব 9 টো ৰব ঠিক আছে যদি ইয়াক আমি 100 এৰে কৰিম এতিয়া তেতিয়াহলে ভাগফলত কি হ'ব আৰু ভাগ হেকত কি হ'ব হা দুটা 0 আছে তেতিয়াহলে এই দুটা সংখ্যা কত পৰিব ভাগ হেকত পৰিব 95 আৰু এফালে দুটা সংখ্যা বাছি গল ই পৰিব ভাগফলত ঠিক একে ধৰণেৰে এই সংখ্যাটো যেতিয়া আমি কৰিম ভাগফল কি হ'ব তিনটা 0 আছে তিনটা সংখ্যা যদি আমি ভাগ হেকলে বসাই থওঁ থাকিব কি বাকি তাত 6 থাকিলে গতিকে 6 টো কি হ'ব ভাগফলত আৰু বাকি তিনটা কি হ'ব ভাগ হেক হ'ব ঠিক আছে তিনে ওজন হয় না এই ধৰণে এই ট্ৰিক্সটো এপ্লাই কৰি আমি 10 100 1000 এনেকুৱা ধৰণৰ যদি আমাৰ সংখ্যাৰে আমাক অন্য সংখ্যাক যদি হৰণ কৰিব দিয়ে তেতিয়াহলে আমি একদম সেকেন্ডত চায়ে উলিয়াব পাৰিম না নোৱাৰিম পাৰিম গতিকে তোমালোকে এতিয়া 18 নম্বৰ পেজত থকাখিনি কৰিব লাগে অংক হৈ গল ঠিক আছে তেতিয়ালে কিন্তু সামৰিছো